শিলপুখুৰীৰ যুৱক ঢিং বজাৰৰ পৰা নিৰুদ্দেশ। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ এগৰাকী যুৱক ঢিং বজাৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজতো হাহাকাৰৰ সৃষ্টি হয়। জানিব পৰা মতে শিলপুখুৰী নিবাসী আব্দুল মালেকৰ পুত্ৰ 25 বছৰীয়া ৰাহুল আমিনে যোৱা 22 জুনত সন্ধিয়া 5মান বজাত ঘৰৰ পৰা টুকটুকি বজাৰ হৈ ঢিং বজাৰলৈ গৈছিল এটিএমৰ পৰা টকা উঠাবলৈ আৰু তাৰ পৰাই নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ গৃহৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোজ কৰিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই ৰাহুল আমিনৰ। ৰাহুল আমিন নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে স্থানীয় মিকিৰভেটা থানাত এক লিখিত জাননীও দিয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি ৰাহুল আমিনৰ সন্ধান পায় তেন্তে 7603969542 অথবা 6001181033 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। আব্দুল লতিফ ভাইগনৰ নাম গাঁওখনৰ নাম শিলপুখুৰী উত্তৰ শিলপুখুৰী থানা মিল্কিভিটা। কি হৈছিল কওকচোন? মানে ল'ৰাটো দেওবাৰ দিন পইচা উঠাবলৈ গৈছে এই টুকটুকি বজাৰ। টুকটুকি পৰাৰ পাছত গৈছে ডিং বজাৰত গৈছে ল'ৰা এটা লৈ। আজি দেওবাৰৰ পৰা আজি ল'ৰাটো খোজ খবৰ নাই। আছে যোগাযোগ কৰিছোঁ কিন্তু তাতো নাই। মানে ই ফোনটো কৰে চুইচটো খোলে আকৌ বন্ধ কৰি লাগে। এতিয়া বৰ্তমান কি চুইচ অফ হৈ আছে? চুইচ অফ হৈ আছে। আপোনালোকৰ লগত যোগাযোগ নাই? নাই যোগাযোগ নাই। ল'ৰাজনৰ নাম কি? লাভুলুদ্দিন। দেউতাকৰ নাম? আব্দুল মালেক। শিলপুখুৰী। শিলপুখুৰী। এতিয়া কি মানে আপোনালোকৰ কি সন্দেহ হয়? কি ক'ব? সন্দেহ এতিয়া ক'ৰবাত আছে দুজো না ক'ৰবাত কিবা কি হৈছে। কিবা দুষ্ট চক্ৰৰ কবলত পৰাৰ কিবা সম্ভাৱনা আছে নি দুজো কোনোবা লাগে অনুৰোধ কৰিছোঁ তাক ওলাই দিলে। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি এইটো কৈ আছোঁ কণ্টেক্ট নম্বৰটো দিয়া হ'ব। যদি ক'ৰবাত পায় এই ফোনত যোগাযোগ কৰি ল'ৰাটো ওলাই দিব। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।